সো মই জাহিদুল ইছলাম। এতিয়া আজি আমি যাম মুছাফিখানা। বলক মুছাফিখানাত কি হৈছে নাই হোৱা চাম আজি আপোনালোকে মোৰ লগে লগে। বলক, ঠিক আছে? বলক এতিয়া মোৰ লগে লগে। এতিয়া মই গৈ আছোঁ। এতিয়া চেণ্ডেল টেণ্ডেল পিন্ধি লওঁ, চব ৰেডি। এতিয়া আমি ক'ত যাম জানে? আমি যাম এতিয়া মুছাফিখানাত। মুছাফিখানাত বোলে আজি কিবা ডাঙৰ ৰিহাৰ্চেল হৈ আছে, কিবা হৈ আছে গম নাপাওঁ। চ' মই বৰ্তমান ঘৰৰ পৰা ওলাইছোঁ। চাওক, ইছলামপুৰৰ এইখিনিতে আছোঁ। এইটো মোৰ গাড়ী লৈ যাব লাগিব, কাৰণ যিহেতু ৰিহাৰ্চেল হৈ আছে। নাই, মই এইখিনিৰ পৰা গাড়ী ষ্টাৰ্ট কৰিম। বলক আমি মুছাফিখানাত যাম আৰু চাওঁ আমি মুছাফিখানাত কি হৈ আছে নাই হোৱা। বলক, মই গাড়ী চলাইছিলে গৈছোঁ, আপোনালোকে মোৰ লগে বলক। চ' মই জাহিদুল ইছলাম বৰ্তমান গৈ আছোঁ মুছাফিখানা। আৰু বোলে আজি মুছাফিখানাত বোলে বহুত ডাঙৰ কিবা ৰিহাৰ্চেল হৈ আছে। কি হৈছে নাই হোৱা বলকচোন আমি যাওঁ, চাওঁ মুছাফিখানাত কি হৈছে। চ' মই একাধি গাড়ী চলাইছোঁ আৰু একাধি ব্লগছ বনাই আছোঁ, চাব পাৰে আপোনালোকে। খালি মই পৰি নগ'লে হ'ল আৰু। পৰি নাযাওঁ, আল্লাই দিলে পৰি নাযাওঁ। ব্লগছ বনাওঁতে বনাওঁতে গৈ আছোঁ। স্পীড ব্ৰেকাৰ আহি গ'ল। স্পীড ব্ৰেকাৰটো দুটা হাত দিবই লাগিল ন। চ' মই ভিডিঅ' বনাওঁতে ব্লগছ বনাওঁতে বনাওঁতে মই গৈ আছোঁ। ক'ত গৈ আছোঁ আমি? মুছাফিখানা। এই চাওক, মুছাফিখানাত চবেই যাই আছে গাড়ী লৈ, কিন্তু আমি ব্লগছ বনাব যাই আছোঁ, ঠিক আছে? এই স্পীড ব্ৰেকাৰত পৰি নগ'লে হ'ল আৰু, ঠিকে আছে? এই চাওক, আমাৰ মুছাফিখানা সজাই আছে। চ' মই ব্লগ বনাওঁতে বনাওঁতে গৈ আছোঁ। জাহিদুল ইছলাম হয় মই। আপোনালোকে মোৰ ব্লগ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া স্পীড ব্ৰেকাৰ আহি গ'ল, মই ব্ৰেক মাৰিব লাগিব। টেনশ্যন নাই, হৈ গ'ল। মোৰ ব্লগছ ৰানিং আছে, খালি স্পীড ব্ৰেকাৰটো মাজে মাজে আহি আছে। মই অকলে গাড়ীও চলাই আছোঁ, ব্লগছো বনাই আছোঁ। তো স্পীড ব্ৰেকাৰ আছে ন, পৰি গ'লে কেছটো বেয়া হৈ যাব ন, কি নাই? এতিয়া হৰেনো মাৰিব লাগিব। মাৰিলোঁ হৰেণ, আগত কোনো গাড়ী নাই। আমি এতিয়া আছে আগত আছে, একো নাই। চ' কেছটো কি হ'ল, আমি এতিয়া মুছাফিখানা আহি পালোঁ আৰু। চব স্পীড ব্ৰেকাৰো পালোঁহে, যাক একো নাই, পৰা নাই। ভাগ্য ভাল, পৰা নাই। আকৌ আৰু এটা স্পীড ব্ৰেকাৰ, এইটো চাওক, এইটো চাওক, স্পীড ব্ৰেকাৰ আৰু এটা। এতিয়া মই স্পীড ব্ৰেকাৰটো ক্ৰছ কৰিলোঁ। মুছাফিখানাত ৰিহাৰ্চেল ক'ত বা হৈ আছে এতিয়া গম নাপাওঁ নহয়। মই আহিলোঁহে। এইটো চাওক, আমাৰ মুছাফিখানা ঈদগাহ ফিল্ড, ঠিক আছে? এইটো ঈদগাহ ফিল্ড। ৰিহাৰ্চেল ক'ত বা হৈ আছে এতিয়া, বিচাৰিব লাগিব নহয়। মই নাজানো যিহেতু ক'ত ৰিহাৰ্চেল হৈছে, ক'ত হৈছে, ক'ত হৈ আছে। আৰু এটা সুধোঁ, ৰিহাৰ্চেলটো ক'ত হৈ আছে ভাই? অ' ভাই, আজি ৰিহাৰ্চেলটো ক'ত হৈ আছে? কোনো গম নাপা নেকি? এতিয়া কিবা এটা ৰিহাৰ্চেল হৈ আছে ন? অলপ দেৰিকৈ হ'ব। চ' গাইছ, মই আহিলোঁ এতিয়া ৰিহাৰ্চেল বোলে হোৱাই নাই। এনেই ওলাই আহিলোঁ নেকি? হৈ আছে, সিহঁতেতো মোক কৈছিলে। চ' মানে কেছটো কি হ'ল যে মই গম পোৱা নাছিলোঁ ৰিহাৰ্চেলটো ক'ত হৈ আছে। আমাৰ কবৰস্থানৰ ভিতৰত হৈ আছে বুলি। চ' মই গাড়ীখন ইয়াতে থৈ দিলোঁ। চাওক, এতিয়া আমি যাম কবৰস্থানৰ ভিতৰত, কি ৰিহাৰ্চেল হৈ আছে নাই আছে। এই চাওক, আচ্ছা, এতিয়া বেক কেমেৰা অন কৰিলোঁ। আমি গৈ আছোঁ। ৰিহাৰ্চেলটো বোলে কবৰস্থানৰ ভিতৰত হৈ আছে। বলকচোন চাওঁ, কবৰস্থানৰ ভিতৰত ৰিহাৰ্চেল ক'ত হয় চাব লাগিব ন, ক'ত হৈ আছে নাই হোৱা। তাৰমানে কৈছে এতিয়া কবৰস্থানৰ ভিতৰত হোৱা বুলি। আচ্ছা, ৰিহাৰ্চেলটো ক'ত হয়, ক'ত আছে একচুৱেলি গমে পোৱা নাই নহয়, ক'ত হৈ আছে। কবৰস্থানৰ ভিতৰত কেনেকুৱা হ'ব? কবৰস্থানৰ ভিতৰততো হ'ব নালাগে, তথাপি মই চাই আছোঁ। এয়াক সুধিম আমি, অ' ভাই, এই ৰিহাৰ্চেলটো ক'ত হৈ আছে? ক'ত? এইখিনিত হ'বই আৰু 15 মিনিটমান আছে আৰু। হ'বতো, এতিয়ালৈ হোৱা নাই ন?
ৰিহাৰ্চেলটো এতিয়ালৈ হোৱা নাই, হ'ব অলপ দেৰি আছে। একো নাই, আমি এতিয়া মুছাৰীখান অলপ ঘূৰিম ফুৰিম, চিকেট টিকেট খাম অলপ, ইমান টাইম ৰিহাৰ্চেলটো আৰম্ভ হওক। চাওক মই বৰ্তমান এতিয়া আছিলোঁ ইয়াতে, ভাবিছোঁ চিগেট খাওঁ নাখাওঁ, এইফালে কেইটামান বহি আছে মোৰ লগৰকেইটা, যাওঁ আমি ওচৰত যাওঁ সিহঁতক সুধিম। এইটো মোৰ লগৰ হয়, চাওক এতিয়া কোন কোন বহি আছে জানে, এইটো বাপ্পী আৰু এইটো আমাৰ তোৰ নামটো পাহৰি গৈছোঁ। অঁ, এইটো আমাৰ বাপ্পী আৰু আজিজ খান বহি আছে। চ' বাপ্পী ৰিহাৰ্চেলটো কেতিয়া আৰম্ভ হ'ব? আধা ঘণ্টা পিছত হ'ব নেকি? আধা ঘণ্টা পিছত ৰিহাৰ্চেল হ'ব, আধা ঘণ্টাৰ পিছত আমি দেখাম আমাৰ ইয়াতে মুছাৰীখানাত কেনেকুৱা কি ৰিহাৰ্চেল হয় নহয়, ঠিক আছে। অকল যে কেইটামান ল'ৰা বোলে সেইফালে আছে, 3জনমান এইফালে আছে আৰু কেইজনমান সেইফালে আছে, চব আছে আৰু ক'ৰবাত। চ' একগোট হওক, তাৰপিছত আমি বঢ়িয়াকৈ ব্লগছটো বনাম। চাওক আৰু 3জন আহি আছে, এফালে 2জন আহিছে, এটা এইটো স্কুটিত ৰখি আছে, এটা এইটো সোমাইছে আমাৰ ফৰিদাৰ দোকানত সোমাইছে, এইটো টাইগাৰ এইফালে অলপ হাই চাই দেখাই দে। এইটো আমাৰ টাইগাৰে হাই দেখাইছে, এইকেইটা আমাৰ চবে ৰেডি আহি আছ? আসসালামু আলাইকুম। আসসালামু আলাইকুম দিছে, মই ৱালাইকুম আসসালাম, আপোনালোকেও দিব, কমেণ্টত দিব। এই চাওক আমাৰ মুছাৰীখানা সজাই আছে, এইবিলাক বাঁহ চাহবিলাক পুতিছে, চাওক বাঁহ চাহ পুতিছে, দেখা পাইছে ন? অঁ, এতিয়া সজোৱা আৰম্ভ হৈছে আৰু এতিয়ালৈ সজোৱা নাই ইমান, এতিয়া জাষ্ট বাঁহ চাহ পুতিছে, বাকী পিছত দেখাম আপোনালোক। এইবিলাক চাব পাৰে আমাৰ এতিয়া মুছাৰীখানাত, এইটো মই আছোঁ কবৰস্থানৰ ওচৰত, আপোনালোকে চাব পাৰে, ঠিক আছে। চ' এইবিলাক ইহঁতৰ ৰিহাৰ্চেল হ'ব, কেনেকুৱা কি কৰিব নকৰিব আমি নাজানো। চ' আমি শ্বুট কৰি আছোঁ, চাই থাকক আপোনালোকে। চ' এই চাওক আমাৰ ইয়াতে ৰিহাৰ্চেল, ইয়াতে বহি আছে চবে। মই অলপ আমাৰ ভাইজানক সুধিম। আসসালামু আলাইকুম ভাইজান। এতিয়া মানে একো ডিষ্টাৰ্ব নিদিওঁ আমি কাকো। কিহৰ মিটিং হৈ আছে জানেনে? এইটো আমাৰ চেহেৰী মাতা গ্ৰুপ হয়, চাওক এইটো চেহেৰী মাতা গ্ৰুপ হয়, বুজিছেনে? ইয়াতে চবে আছে, এতিয়া কিবা ডিছকাশ্যন কৰি আছে, এতিয়া কি ডিছকাশ্যন কৰি আছে আমি নাজানো, ঠিক আছে ন? তো সিহঁতে চেহেৰী মাতিব, মিটিংটো কৰি আছে। চব ফ্ৰেণ্ডছ চাওক, এতিয়া আমাৰ চব চেহেৰী ৰিহাৰ্চেল কৰি আছে, দেখা পাইছে আপোনালোকে, চেহেৰী ৰিহাৰ্চেল কৰি আছে। সেইটোৱে আৰু এতিয়া সিহঁতে এইটো ৰিহাৰ্চেল কৰিব, ইয়াৰ পৰা চেহেৰী মাতা আৰম্ভ কৰিব, যাব চবকে মাতিব চেহেৰী, ঠিক আছে। চ' আপোনালোকক দেখাম, এতিয়া চবে বহি আছে, ৰিহাৰ্চেল কৰি আছে। তাৰপিছত এতিয়া ক'ৰ পৰা কেনেকুৱা কি মাতে, ক'ৰ পৰা ক'লৈকে যাব। চ' আজি আমি আছোঁ জে ব্লগছ, আপোনালোকে চাব, অ'কে।